হেল্ল' গাইজ, আজি ৰাতিপুৱা ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ। দিনত সময় নাপালোঁ আৰু এতিয়া ৰাতি ভিডিঅ'টো মই কেমেৰাটোৰ হাতত তুলি লৈছোঁ ভিডিঅ' বনাবলৈ। এয়া ছোৱালীজনীক ভাজি দিছোঁ বাদাম আৰু কাচকল ফ্ৰাই কৰি দিছোঁ। তাই পঢ়িব এতিয়া, সেইটো কাৰণে মই ভাজি দিছোঁ আৰু এতিয়া ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হ'বলৈ দি মই এতিয়া তৰকাৰীখিনি বনাই ল'ম। আপোনালোকে মাংস বনালে এনেকৈ দিয়েনে? মই তেলতে তেজপাত দুখিটা দিছোঁ আৰু পাঁচফোৰণ দিছোঁ, দি পেলাই অলপ ৰঙচুৱা হোৱাত মই দিছোঁ পিঁয়াজ দিছোঁ। সকলোৰে বনাই, তথাপিও মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আজি নতুন এটা মই বেলেগ ৰেচিপি এটা বনাম, মানে বনাই থকাই, তথাপিও অলপ দেখুৱাইছোঁ আপোনালোকক। আজি মই খাহী মাংস এয়া লৈ লৈছোঁ আৰু এয়া ডাঙৰ ডাঙৰকৈ কোমোৰা, ঘৰৰ কোমোৰা আৰু ছোৱালীজনীৰ লগৰ এজনীয়ে দিছে কোমোৰা। ইমানে ধুনীয়া লাগে, সোৱাদ লাগে, সেইটো কাৰণে মই ভাবিছোঁ আজি খাহী মাংস কোমোৰা বনাম বুলি। আৰু এতিয়া মই বহাই লৈ ছোৱালীজনীক দিবলৈ আহিছোঁ বাদাম আৰু কাচকলৰ ফ্ৰাইখিনি দিবলৈ আহিছোঁ। দি পেলাই আকৌ আহিছোঁ এতিয়া ইয়াত লৰাই দিবলৈ। আৰু এতিয়া মোৰ হৈ গৈছে, এয়া দেখিছেনে? এয়া পানী দিম, অলপ গ্ৰেভি টাইপ বনাম। আৰু এয়া দেখিছেনে ধুনীয়াকৈ ঢাকি ঢাকনখন দি ভাজিছোঁ। আৰু জানে আপোনালোকে খাহী মাংস কেনেকুৱাকৈ ভাজিব লাগে, ফ্ৰাই কৰিব লাগে, মই সেই পদ্ধতিৰে ভাজিছোঁ, ফ্ৰাই কৰিছোঁ। এতিয়া মোৰ মাংস হৈ যাব ৰেডি। আৰু মোৰ মাংস হৈ গ'ল ৰেডি। এতিয়া আমি ভাত খাই আছোঁ, মানুহজনে ভিডিঅ' কৰিছে। এয়া দেখিছেনে, খাই ইমান ধুনীয়া টেষ্টি, আপোনালোকে চাই থাকিব। ভাল হৈছেনে? ভাল হৈছে। প্ৰথমবাৰ এবাৰ খাইছোঁ কোমোৰা আৰু ছাগলী মাংস। ভাল হৈছে ন? কুমাৰটো দেখা দিয়া, কুমাৰটো দেখা দিয়া। হেল্ল' গাইছ, পিছদিনাখন ৰাতি ওচৰৰে ভাইটি এজন, ছোৱালী এজনী বাৰ্থডে, তাৰে বাৰ্থডে খাবলৈ আহিছোঁ। আপোনালোকো দেখুৱাই দিছোঁ অলপ অলপ, আপোনালোকে চাওকচোন। হ'লেও ভিডিঅ' এটা দিবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্ট কৰিব নেপাহৰিব। বাই বাই।